79 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 3টা দিন বাকী আছে। স্বাধীনতা দিৱস উদযাপনৰ বাবে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। কুটাঘাতমূলক কাৰ্য ৰোধৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। কলিয়াবৰতো ব্যাপক তালাচী অভিযান, সৰু বৰ বাহনত তন্নতন্নকৈ তালাচী অভিযান চলাইছে এতিয়া প্ৰশাসনৰ লোকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া তালাচী অভিযান অব্যাহত ৰাখিছে। সৰু বৰ বাহনত তন্নতন্নকৈ তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে, যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে। তাৰ বাবেই এনেদৰে এতিয়া তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ কলিয়াবৰৰ নিশা এনেদৰে সৰু বৰ বাহন তন্নতন্নকৈ তালাচী অভিযান চলাইছে। 79 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ যিহেতু কেইটামান দিন বাকী আছে, তেনে সময়তে দেখিবলৈ পোৱা গৈছে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। যেহেতু স্বাধীনতা দিৱস সমাগত, তাৰ বাবে যাতে কোনো ধৰণৰ আগন্তুক দিনকেইটাত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা নহয়, তাৰ কাৰণে আমাৰ দৈনন্দিন কলিয়াবৰ আৰক্ষীয়ে সৰু গাড়ীসমূহ তালাচী চলাই আছে। কাৰণ যিহেতু আমি বিভিন্ন ধৰণৰ বিচিত্ৰ ঘটনা আমি অলৰেডি কিছুমান গম পায়ে আছো, আপোনালোকে গম পায়। তাৰ যাতে এই স্বাধীনতা দিৱসৰ প্ৰাকখনত যাতে একো ডাঙৰ ঘটনা নহয় বা ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষতি নহয়, তাৰ বাবে আমি এইখিনি সজাগতামূলক কামখিনি আমি হাতত লৈছো। তাৰ বাবে আমি ডেইলি নাকা চিটিং আমি বহুৱাই আছো, থানাৰ ওচৰতে বহাও ডেইলি। লগতে আমি বিভিন্ন ধৰণৰ যিবিলাক হোটেল ইনষ্টিটিউশ্যন আছে সেইবিলাকো আমি চেক কৰি আছো, যাতে কোনো ধৰণৰ ঘটনা নঘটক আৰু তাৰ বাবে। চালকৰ সহায় ভালে পাইছে? এনেই ভালে পাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।